চাওক আজি স্বাভাৱিকতে অসমৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত অসমৰ চাহ শ্ৰমিকসকল যি কংগ্ৰেছৰ গোলামী ভোটাৰ হিচাপে ব্যৱহাৰ হৈছিল তেওঁলোকে সন্মান অধিকাৰ মৰ্যাদা আৰু স্বাধীনতা পাবলৈ আৰম্ভ কৰিছে। চাহ বাগিচাৰ লাইনৰ ৰাস্তাবিলাক কি আছিলে সবেই আমি জানো। নিৰ্বাচন আহিলে বিশেষকৈ কংগ্ৰেছে এটা কথা কয়, কংগ্ৰেছকে হাত বাগানীয়াকে ভাত, দুখীয়াকে ভাত বাগানীয়াকে মাই বাপ। এই মাই বাপ বুলি কোৱা কংগ্ৰেছে কোনোদিন চাহ শ্ৰমিকৰ কাম নকৰিলে। তেওঁলোকে সদায় মালিকৰ হৈ কাম কৰিলে আৰু যেতিয়া ইলেকশ্যন হয় তেতিয়া আপোন হৈ যায়, ইলেকশ্যনৰ পিছত মালিকৰ ওচৰত চমজাই দিয়ে। প্ৰথমবাৰৰ বাবেও 2017 চনত চাহ বাগিচাৰ কথাবিলাক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে উত্থাপন কৰালে। শাসক বিৰোধী সকলোৱে আলোচনা কৰাৰ পিছত আজি চাহ বাগিচাবিলাকত আজি কামবিলাক আৰম্ভ হৈছে। এইবাৰ দুলীয়াজান বিধানসভা সমষ্টিত 50খন চাহ বাগিচাত 50 কোটি টকা অৰ্থাৎ 1 কোটিকে মই পইচা পালোঁ আৰু ইতিমধ্যে সকলো ৰাস্তা প্ৰায় নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। আজি মই বৰ্তমান চাওদাং চাহ বাগিচা কানেক্টিং ৰোডত মই মুকলি কৰিছোঁ। আপোনালোকে জানে চাওদাং এটা হয়তো আহোম শব্দ হ'ব পাৰে, কিন্তু চাহ বাগিচাৰ লগত সম্পৰ্ক আছে। ৰাস্তাটো খুব ধুনীয়াকৈ ফেভাৰ ব্লক হৈছে আৰু কিছু অলপ কাম আছে, সেইটো সম্পূৰ্ণ হ'ব। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম যে চাহ শ্ৰমিকসকলক গোলামী সমাজৰ পৰা ওলাই আনি স্বাধীন ৰাষ্ট্ৰৰ এজন নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকক অধিকাৰ দিবলৈ চেষ্টা কৰিছে। চাহ বাগিচাৰ মানুহে আজিলৈকে স্বাধীনতা পোৱা নাছিলে। 28 তাৰিখে আমাৰ কাৰণে স্বাধীনতা প্ৰকৃত আহিলে যে চাহ শ্ৰমিকসকলে 3টা জেনেৰেশ্যন ধৰি যিটো চাহ বাগিচা ঘৰত আছিলে এই ঘৰৰ মাটি অধিকাৰ পাব। আৰু মই অলপ পিছতে আমাৰ ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মাননীয় ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ লগত আমাৰ মিটিং আছে যে চাহ বাগিচাত মানুহবিলাকক কেনেকৈ মাটি দিয়া হ'ব, কি প্ৰক্ৰিয়াত হ'ব, গোটেই কথাখিনি আলোচনা হ'ব। তাৰ কাৰণে কমিটি গঠন হ'ব, তাৰ কাৰণে মই ওলাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে চাহ শ্ৰমিকসকল এতিয়া আৰু এই ভাবিব নালাগে যে মই চাহ শ্ৰমিক, মই দুখীয়া, মই নিৰক্ষৰ। এতিয়া প্ৰধানমন্ত্ৰী 4 বিন্দুৰ আধাৰত যেনেকৈ চৰকাৰ চলিছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, সকলোৰে কাম কৰিব। বসুন্ধৰা 3ৰ জৰিয়তে গাঁৱৰ মানুহক আমি মাটিৰ আবণ্টন দি আছোঁ, কিন্তু চাহ বাগিচা লাইনৰ মাটিৰ কোনো ব্যৱস্থা নাছিলে, এইখিনি হ'বলৈ গৈ আছে। আৰু ইয়াত সংবাদ মাধ্যমসমূহে বহুত ডাঙৰ ভূমিকা পালন কৰি আছে। সময়ে সময়ে এইবিলাক অঞ্চলত সোমাই তেওঁলোকে আমাক দৃষ্টিগোচৰ কৰি থাকে, যাৰ কাৰণে আমি প্ৰেৰণা পাওঁ। আৰু প্ৰেৰণাৰ কাৰণে আমি বিধানসভাত কথাবিলাক উত্থাপন কৰিছোঁ আৰু সকলো ৰাইজ সহযোগ কৰাৰ কাৰণে আজি এনেকৈ ৰাস্তা পাইছোঁ। আৰু আজি এটা কথা আপোনাক জনাইছোঁ যে অসমৰ ভিতৰত চাগে আটাইতকৈ বেছি চাহ বাগিচা ৰাস্তা যদি পাইছে এইটো দুলীয়াজান সমষ্টি পাইছে যেন লাগে। আৰু এইটো পৰৱৰ্তী সময়ত গম পাম, কাৰণ সোণাৰীৰ এটা বহুত বাগান আছে, তাতো হ'ব পাৰে। কিন্তু এতিয়ালৈকে মই জনাত সোণাৰী পিছতে আগতে আমি দুলীয়াজান আছোঁ। আৰু সকলো ৰাস্তা ভালকৈ হওক তাৰ কাৰণে কণ্ট্ৰেক্টাৰবিলাকক মই নিজে মাতি আনি কওঁ, মোৰ ডিপাৰ্টমেণ্টক জনাওঁ। আৰু ক'ৰবাত যদি বেয়া কাম হৈছে লগে লগে কমপ্লেইন লওঁ। আমাৰে কোনোবা ৰিকমেণ্ড কৰা কণ্ট্ৰেক্টাৰ যদি থাকে বেয়া কাম কৰিলে তাৰ ওপৰতো আমি একশ্যন ল'বলৈ কওঁ। গতিকে মই ভাবোঁ উন্নয়নৰ যাত্ৰা আৰম্ভ হৈ আছে, বহুত কৰিবলগীয়া আছে, বহুত কৰিবলগীয়া আছে। মই ধন্যবাদ জনাই আজি ৰাস্তাটো ইয়াতে মুকলি কৰিলোঁ।